হস্তান্তৰ কৰা হৈছে আৰু 150 আঁচনি সম্পূৰ্ণভাৱে কাৰ্যক্ৰম হৈ নিয়মীয়াকৈ পানী যোগান কৰি আছে। স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অধীনত আমাৰ জিলাখন 100% ODF প্লাছ হিচাপে স্বীকৃতি লাভ কৰিছে। এই সকলোৱে গাঁও জিলাখনক স্বাস্থ্য জীৱনধাৰা আৰু পৰিষ্কাৰ পৰিৱেশ কৰি তুলিছে। বিদ্যুৎ খণ্ডত মানকাছাৰ মহকুমাৰ অধীনত ভাল অগ্ৰগতি হৈছে। PM সূৰ্য ঘৰৰ অধীনত প্ৰায় 1100 ঘৰ সোলাৰ সংযোগ সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ দ্বাৰা ৰিনিউৱেবল এনাৰ্জি ব্যৱহাৰ বৃদ্ধি পাইছে আৰু গৃহস্থ পৰিয়ালসমূহে বিদ্যুৎ সুৰক্ষা উন্নত কৰিছে। ইয়াৰ উপৰিও RTSS আঁচনিৰ অধীনত হালুকান্দি আৰু টুমনিত দুটাকৈ 33/11 kV সাবষ্টেচন স্থাপনা সম্পূৰ্ণ হৈছে। ইয়াৰ ফলত জিলাখনৰ বিদ্যুৎ যোগান অধিক শক্তিশালী হ'ব। এই উন্নয়নে শিক্ষা, স্বাস্থ্য, উদ্যোগ আৰু দৈনন্দিন জীৱনলৈ নতুন গতি আনিছে। স্বাস্থ্য সেৱা উন্নয়নৰ মানৱ কল্যাণ মূল আধাৰ।